নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যিহেতু মই অসমৰ বিভিন্ন জিলাত এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ যিসকলে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আজি মই এক্সেছ বাৰ্ছৰ ওপৰত কিছু কথা জনাব আহিছোঁ যে সকলো মানুহে সুধি থাকে যে এক্সেছ বাৰ হয় কি এইখিনিতে মই ক'ব বিচাৰোঁ যে এক্সেছ বাৰ হৈছে এটা স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি এক্সেছ বাৰ্ছ ৰান কৰা হয় আৰু যেতিয়া এজন মানুহক যেতিয়া এক্সেছ বাৰ ৰান কৰা হয় তেওঁ সকলো ধৰণৰ ব্লকসমূহ ৰিমুভ হয় অৰ্থাৎ তেওঁ শাৰীৰিক সমস্যা হ'ব পাৰে মানসিক সমস্যা হ'ব পাৰে হয়তো ৰিলেশ্যনশ্বিপৰ সমস্যা হ'ব পাৰে মানি সমস্যা হ'ব পাৰে ল'ৰা ছোৱালী পঢ়া যি অমনোযোগিতা এনেকুৱা ধৰণৰ সমস্যা হোৱাৰ কাৰণে এক্সেছ বাৰ যথেষ্ট উপযোগী হয় আৰু যিহেতু এক্সেছ বাৰ্ছ ক্লাছ আৰু এক্সেছ ছেশ্যনৰ এমাউণ্ট সবই বেলেগ বেলেগ থাকে যেহেতু এক্সেছ বাৰ্ছৰ ক্লাছৰ এমাউণ্টটো গ্ল'বেল প্ৰাইচ হয় আৰু এক্সেছ বাৰ্ছৰ ছেশ্যনৰ এমাউণ্ট প্ৰত্যেক ব্যক্তিয়ে বেলেগ বেলেগকৈ লয় লগতে আৰু এক্সেছ বডি প্ৰচেছ আছে যিটো এবাণ্ডেঞ্চ বডি প্ৰচেছ চকুৰ কাৰণে আছে আৰু বডি বেলেগ বেলেগ পাৰ্টৰ কাৰণে এক্সেছ বডি প্ৰচেছ আছে যিসকলে মোৰ লগত এক্সেছ বাৰ্ছৰ ছেশ্যন হওক এক্সেছ বাৰ্ছৰ ক্লাছ হওক ল'ব বিচাৰে বা এবাৰ মোক লগ কৰিব বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ